প্ৰিয় শ্ৰোতামণ্ডলী, এয়া ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ 11তম খণ্ড। আপোনালোকে যিমানখিনি সঁহাৰি দিছে মোক, সেইখিনি মই যথেষ্ট আনন্দিত। আৰু সঁহাৰি পাম বুলি আশা কৰি এয়া মই পঢ়িব ওলাইছোঁ 11তম খণ্ড। দুয়োখন হাতেৰে মোহাৰোতে চকুকেইটা উখহি আহিছে আবেলিৰ। ভাতৰ টেবুলত কথাৰ বিষয় ঘনে ঘনে সলনি হৈছে। পানীৰ টেপ খুলি কান্দোনৰ শব্দ সামৰি ৰাখিছে যদিও নিজৰ ওচৰতে বাৰে বাৰে হাৰি গৈছে তাই। বেলি, এমুঠি খাই ল, আহ, আকৌ বেয়া পাম নহ'লে। নাই, আবেলিক কোনেও ভাত খুৱাব নোৱাৰিলে। বৰদেউতাকৰ বাহিৰে ঘৰৰ সকলোৱে জোৰ কৰিলে, কিন্তু তাই নুশুনিলে। বৰমাকে জোৰ কৰি বান্ধি দিয়া তৰকাৰীখিনিও নিনিলে। আজিৰ সময়ত দুখ তাইৰ কাহানিও লগা নাই। ইমান অপমান তাই কাহানিও পোৱা নাই। ঘৰলৈ যাব পাৰিলেই মন খুলি কান্দিব তাই। ইফালে সিফালে চাই আগানক মাত্ৰ অলপ সময়ৰ বাবে ফোনত ব্যস্ত হোৱা দেখি চেক বুজি মাত্ৰ বৰমাকক কৈ যাওঁ বুলি তাই গুচি গ'ল। দুবাৰত 10 বাৰমান ঢকিয়াই থকাৰ পাছতহে মাকে দৰজা খুলি দিলে। অত ৰাতিখন ভূত পিকাচৰ নিচিনাকৈ দং দঙাই ঘূৰি ফুৰিবি, ভয় সংশয় নাই। বাহিৰা বস্তু লাগি আহিব কোনোবা দিনা, তাৰ পাছত আমাক গোটেই মখাকে খাই মাৰিবি। তাই আহি ঘৰ নোসোমাই মানে মাকে টোপনি নাযায়। কাৰণ তাইৰ বাবে থকা মৰম বা চিন্তা নহয়, পুতেকৰ আৰামহে। বিচনাৰ পৰা উঠি গৈ ভায়েকে দৰজাখন কেতিয়াও নোখোলে। সাৰ পাই থাকে, মোবাইল টিপি থাকে, তথাপি উঠি নাহে। সেইবাবেই মাক সাৰে থাকিবলগীয়া হয়। তথাপি পুতেকক টানি এষাৰ কথা নকয়। মা, ভাত আছে নেকি? আঁঠুৱাখন দাঙি শুবলৈ লোৱা মাকে বিচনাতে বহি ডাঙৰ কৰি তাইলৈ চাইছে চকুকেইটাৰে। কাঠৰ পুৰণি বিচনাখন কেৰেককৈ উঠিছে। লেমৰ পোহৰতো মাকৰ মুখৰ বিৰক্তি তাই স্পষ্টকৈ দেখা পালে। সদায় বৰমাকৰ ঘৰত ভাত খোৱা ছোৱালীজনীলৈ মাকে ভাত ৰান্ধিয়েই পোৱা নাই বুলিব পাৰি। খুব কাৎচিতহে তাই মাকক কিবা এটা খাবলৈ বিচাৰে। মাকক খা বুলি নকয়। হিচাপে হিচাপে দাইল চাউলৰ যোৰা মৰা ঘৰখনৰ এটা খাবৰীয়া কমিলেও বহুত সকাহ। কিন্তু আজি আলহী দুলহী ভৰ্তি ঘৰখনৰ পৰা আবেলি সুদামুখে আহিব লগা হ'ল কিয়? বুঢ়ীমাৰে নোখোৱালে সপায়। আছে যদি দে, নাই যদি নাই। নাই, সদায় তাতে খাব দেখোন। তাতে আজি ভায়েৰৰ লগত মনটোও ওলালহি তাৰ লগতে। মোৰ নিজলৈকে নাতিলে। মোৰ নিশাখন ভাত বিচাৰিব বুলি জনা হ'লে কেইটামান সৰহকৈ ৰান্ধিলোহেঁতেন। মাকৰ লগত চুপতি মৰাৰ শক্তি আৰু ইচ্ছা এটাও নাই তাইৰ। প্লাষ্টিকৰ জাৰটোৰ গোটেইখিনি পানী ঢোক ঢোককৈ গিলি থলে তাই। পিঠাগুড়ি দুটামানকে খা, কল আছে নহয়? নেখাওঁ। আৰু যাবি বুঢ়ীৰ ওচৰলৈ? গেবাৰী খাটি খাটি কিডাল লাভ হৈছে? যি 2 পইচা দিয়ে তাকো কিতাপ কিনি শেষ। সেই মস্ত মস্ত কিতাপগাল আনি পঢ়িছ, চাকৰি বাকৰি হয়নে নাই ঠিকেই নাই। একেলগৰ ছোৱালী বিয়া হৈ ঘৰলৈ মটৰ গাড়ীত উঠিহে আহে। পাৰ্লাৰৰ কাম শিকিবলৈ তাইৰ নাক কাটে। দোকানত বহিলেও মাহে 7,000 পাব, তাকো নকৰে। মই চাকৰ খাটি খাটি কিমান দিন খুৱাম? টিউচনৰ পইচাকেইটা দেখোন তোকে দিওঁ। বৰমাই দিয়াকেইটাহে পঢ়াত লগাইছোঁ। নেলাগে আই, অহা মাহৰ পৰা নিদিবি। তোৰ পইচা খাই মই নমৰোঁ, চাম নহয় মাৰ মৰিলে কেনেকৈ খাব। মাকে কিবাকিবি বকিয়ে আছে। পানীৰে নমৰা পেটৰ ভোকখিনি মানুহজনীৰ কথাতে মৰি থাকিল। পিন্ধি থকা কুৰ্তাটো সলাই ঘৰত পিন্ধা কপাহী ফ্ৰকটো পিন্ধি তাই মুখ হাত ধুই আহিল। গাৰুটো সাৱটি তাই মাকৰ কাষৰ ঠাইখিনিতে দীঘল দি পৰিল। বুকুখন কিবা খুন্দা মাৰি ধৰিছে, কান্দিবও নোৱাৰে। মাকে শুনিব। আজি পঢ়িবলৈকো মন যোৱা নাই। বাৰে বাৰে মনলৈ আহিছে অৰ্ঘাৰ কথাবোৰ, দেউতাকৰ অপমানবোৰ, বৰমাকৰ নিচুকনিবোৰ। ঘৰলৈ আহিও যে সেই একেই ব্যৱহাৰ। এই সকলোবোৰৰ মাজত তাইৰ স্থান ক'ত? ক'লৈ গৈ আছে তাই? কাৰ বাবে গৈ আছে? যিজনী মাক আৰু যিটো ভায়েকৰ বাবে তাই নিজকে প্ৰতিষ্ঠা কৰাৰ কথা ভাবে, সিহঁতে দেখোন তাইক নিজৰ বুলিয়েই নাভাবে। সন্তান ভোকত থাকিলে মাকবোৰৰ টোপনি নাহে বুলি কয়।
তাইৰ পেটৰ শব্দ শুনিও দেখোন মাক টোপনি গৈছে। ইমান ওচৰত থাকিও মাকে কিয় উমান পোৱা নাই তাই যে আজি মাকক নিজৰ ওচৰত বিচাৰিছে। এবাৰ যদি তাইক সুধিলেহেঁতেন, কি হৈছে তোৰ, আজি একো নাখালি কেলেই, মনটো কেলেই মাৰি আছ? বিচনীখন মাৰি মাৰি তাই একেবোৰ কথাকে ভাবি থাকিল। নাই, আজি টোপনি নাহে। উঠি আহি লেম্পটো অকণমান বঢ়াই পঢ়িবলৈ বুলি বহিল। আজি যে পঢ়াটো মন বহা নাই। ইফালে পেটৰ ভোকটো বাঢ়ি বাঢ়ি গৈহে আছে। এনেতে দৰজাত সৰুকৈ টোকৰ মৰাৰ শব্দ। তাৰ পাছত তাইৰ টেবুলৰ ওচৰৰ খিৰিকীখনত চিনাকি মাত। বেলি, মইহে, দুৱাৰ খোল। যতীন দা, ইমান ৰাতিখন কিবা হ'ল নেকি? খোলচোন, হাউচকৈ কিবা এটা দি থৈ যাওঁ। মাকৰ টোপনি আহিছে। ওচৰলৈ গৈ নাকৰ শব্দ শুনি বেলি নিশ্চিত হ'ল। সাৰ পাই থাকিলে তাইক সোধাই নেৰে। চেণ্ডেলযোৰ ভৰিত সুমুৱাই তাই দৰজাখন খুলি দিলে। যতীন দা, ইমান ওখ কেতিয়া হ'ল? লেম্পটো অকণমান দাঙি তাই ভালকৈ চালে। সন্মুখত আগান। অলপ আঁতৰত হাতত সৰু টৰ্চ এটা লৈ যতীন দা ৰৈ আছে। এইডালে মোক মাৰিব কোনোবা দিনা। আগপাছ নাভাবি তাই আগানৰ বুকুত ভেটা দি এক প্ৰকাৰ ঠেলি আঁতৰাই দিলে। মাথাটো গণ্ডগোল আছে নে কি? মায়ে দেখিলে যে কলিজা খাব। কি লাগে এই ৰাতিখন? ঠেলি নি আগানক বাঁহৰ ৰেলিংখনত লগাই দিলেগৈ বেলিয়ে। হাঁহি হাঁহি বেলিৰ ওচৰত হাৰি গৈ তাৰো ভালেই লাগিছে। খঙত ফোপাই থকা বেলিৰ হাত দুখনে তেতিয়াও আগানৰ ক'লা হাত কটা টি চাৰ্টটোত টানকৈ ধৰিয়ে আছে। এইবাৰ তাৰ সঁচাকৈ হাঁহি উঠিল। হাঁহিবলৈ কি হৈছে? কেলে আহিছে সুধিছোনে নাই? এৰি দে, ৰেলিংখন ভাগি থাকিব নহ'লে। আবেলি তেতিয়াহে হুঁচ আহিল। নিজকে আঁতৰাই আনিলে আগানৰ ওচৰৰ পৰা। ভয়তেহে ক'লোঁ, চৰি। কান্দিছিলি কেলেই? নাই কন্দা। বাৰু এইটো ল, খাই ল। হাতত থকা সৰু হটকেছটো আবেলিলৈ আগবঢ়াই দিলে আগানে। থাপ মাৰি সেইটো লৈ যিমান পাৰি সিমান চেপা মাতাৰে এইবাৰ আবেলিয়ে তাক প্ৰায় অনুৰোধ কৰা দি কৰিলে, মই খাম, আপুনি যাওক না। মায়ে দেখিলে বহুত ডাঙৰ কথা হৈ যাব। নেযাওঁ, তই খাই লৈ এইটো খালী কৰি দে, তেতিয়াহে যাম। হে কৃষ্ণ, কি যে অভং মানুহ। যাওক না, খাম নহয় মই। অ' যতীন দা, আপুনি কওক আকৌ কিবা এটা। আমি একো নকওঁ আই, ঘৰত যিহে আলহী ৰচক পচক, তাতকৈ ইয়াতে থাকি ভাল পাইছোঁ আই। তই হাউচকৈ খাই আহ, আমি জপনামুখতে ৰৈ আছোঁ। দেখিলি, লাভ নাই, আমি ৰৈ আছোঁ, তই খাই আহ। উপায় নাপাই দৰজাখন এনেই জপাই বেলি ভিতৰলৈ সোমাই আহিল। মাক বিচনাত বহি আছে। তাৰমানে চব গম পায়। যতীনে ভাত দিলেহি হপায়। টেবুলত বহি ঢাকনখন খুলি চাই শোকটো উজাই আহিল তাইৰ। পেটৰ মাজডোখৰ আজিও বৰমাকে তাইলৈকে থৈছে। ভাতৰ ওপৰতে তাৰে এডোখৰ ভাজি দিছে। আঞ্জাবোৰ ভাতত ঢালি দিছে। তাই বেয়া পাই কাৰণে সৰু বাতি এটাত বেলেগকৈ দিছে। তাতো এডোখৰ মাছ, দাংবডি ভাজি, পেটুৰ ভাজি, চব অকণ অকণ দিছে। ইমানবোৰ বস্তু থাকোঁতেও নিজে বনোৱা আমৰ আচাৰকণ দিবলৈ পাহৰা নাই। এৰা, বৰমাক থকালৈকে তাই ভোকত নমৰে। ভাতকেইটা গিলোতে সৰসৰকৈ বৈ অহা চকুপানীক তাই বাধা দিয়া নাই। এনেকুৱা দিনবোৰক ঈশ্বৰৰ অভিধানত কি বুলি কোৱা হয় আবেলিয়ে নেজানে। তাই কিন্তু মানুহ চিনাৰ দিন বুলিয়েই ডায়েৰীত লিখি থয়। লৰালৰিকৈ ভাতকেইটা খাই তাই হটকেছটো লৈ ওলাই আহিল। দৰজা খোলাৰ উমান পাই অলপ আঁতৰতে থকা আগান ওচৰ চাপি আহিল। এইটো কিন্তু ধুব লাগিব। হ'ব, পেট ভৰিলে? বেলি, তই লঘোণে থাকিলে দেউতাই জানো মনত কষ্ট নাপাব? তোলৈ মাছ এপিচ গোটাওঁ বুলি বৰদেউতাৰ গালি খাই হ'লেও বৰশীটো লৈ মানুহজনক ঘূৰি ফুৰা দেখিছোঁ মই। এতিয়া তই ভোকত থাকিলে কিমান দুখ পাব ভাবিছাচোন। এনেকুৱা নকৰিবি। বৰতাই বেয়া কৰিছে তোৰ লগত, তাৰ কাৰণে মই চৰি কৈছোঁ। মই পইচাৰ কাৰণে কাম নকৰোঁ নহয়, বৰমাৰ কাৰণেহে কৰোঁ। বৰতাই মানুহৰ আগত সদায় এনেকুৱা কৰে। মই পইচা খুজি পোৱাই নাই কাহানিও। মই জানো, তোক বুজি পাওঁ নহয়। বেয়া লাগিছে মনটো। মাটিত থোৱা হাত লেম্পটোৰ পোহৰত
আবেলি চকু পানীখিনি ঠিকেই দেখিলে আগানে মচি দিলে লাহেকৈ। তই আমাৰ খুব মৰমৰ, এনেকৈ কান্দিলে বেয়া লাগে নহয়। শুই থাক এতিয়া, মই যাওঁ। আমাৰ মানে বৰমাৰ যতীনদাৰ। আৰু কিয় জানো তাই জানিব মন গৈছে। তাই আগানৰ মৰমৰ হয়নে? আৰু মোৰ যাহ এতিয়া, আপুনিও খাই ল'ব, নোখোৱাকৈ নুশুব। যাবলৈ খোজা আগানৰ হাতখন লাহেকৈ খামুচি ধৰিলে বেলিয়ে। আবেলি গুচি অহাৰ পাছত যে আগানেও ভাত খোৱা নাই তাই জানে। বুজা নুবুজাৰ মাজেৰে আগবঢ়া অনুৰাগবোৰ নৈপুৰীয়া সুহুৰি এটাৰ দৰেই বাজি থাকে দুয়োটাৰে বুকুত। মুখৰ দুয়োৰে পৰাণ, ওঠতহে শব্দৰ অহেতুক অনাটন। এই যে পিছলি পৰা দুটা শব্দই কাঢ়ি নিব ভাল লগাৰ এই নীৰৱতা, মাদকতা। মোৰ পেট ভৰিল, তই ভিতৰলৈ যা। তৰা ভৰা আকাশখন জিলিকি থকা জোনবাইটোৰ দৰেই নিৰ্মল এশনিৰ জোনাক বুকুত বান্ধি আগানে আবেলিৰ গালত আলফুলে এটা চুমা আঁকি দিলে। গুড নাইট। ঘৰখনত পুৱাৰ ব্যস্ততা আন দিনতকৈ বেছি। তাতে ৰাধাই নিজৰ ল'ৰা ছোৱালীহালকো কামলৈ আহোঁতে লৈ আনিছে আজি। গোটেই ঘৰটোত দৌৰি ফুৰিছে দুয়োটা। বৰমাকৰ সৈতে ৰাতিপুৱা গোসাঁইঘৰত কামত লাগি দিছে আবেলিয়ে। আজি ঘৰত সৰুকৈ পূজা এভাগ ৰাখিছে বৰদেউতাকে, তেওঁৰ ভায়েকৰ নামত। তাৰে যা যোগাৰ চলিছে। গোসাঁইঘৰলৈ বৰদেউতাক অহাৰ আগতেই চব যোগাৰ কৰি থৈ বৰমাকে ভৰিৰ বিষৰ বাবে ইটো সিটো আনিবলৈ আবেলিক পাছে। মাজনীও যাচোন, এই ধূপকেইডাল তুলসীৰ ভেটিত দি থৈ আহ। আৰু আহোঁতে খুৰীয়েকক পায়সকণ বনাবলৈ কবি দেই। মই ধূপ জ্বলালে বৰতায়ে গালি দিব। নিদিয়ে, দিলে কবি বৰমায়ে দিবলৈ কৈছে। চোতালৰ ওখ তুলসী ভেটিটোত ধূপ ঘূৰাই ঘূৰাই প্ৰাৰ্থনাত নিজকে বিলীন কৰি দিয়া বেলিয়ে নাজানে আগানৰ মোবাইলত বন্দী হৈ আছে তাইৰ প্ৰতিটো মুহূৰ্ত। ওপৰৰ বেলকনিত থিয় হৈ সি চাই আছে তাৰ চকুৱে আমৰণ চাব খোজা সেই দৃশ্য। বেলিৰ তিতি থকা চুলিখিনি ৰ'দত সপোন হৈ জিলিকি উঠিছে, যেন নতুনকৈ ফুলা এপাহ ফুল নিয়ৰত জিলিকি উঠিছে। এনেতে ডিঙিৰ টিলিং টিলিং শব্দ কৰি নতুনকৈ জগা গৰু পোৱালিটো দৌৰ মাৰি আহি তাইৰ ওচৰ পালেহি। আয়ৈ দেহি, মোৰ কচুগুটিটো। পোৱালিটোক কোলাত লৈ গালখন ঘঁহি দি মৰমতে টপককৈ চুমা দুটামান খালে তাই। গৰু পোৱালি খেদি খেদি পিছে পিছে অহা যতীনদায়ে দুয়োটাকে দেখি ৰৈ দিলে। তোৰ কেঁচুৱাটোৰ নাম ঠিক কৰিলি নে নাই? মই আকৌ কেৰপাই থৈছোঁ। আপুনি নিজেহে কেৰপাই? ইয়াৰ নাম টুক। ইমান মৰম লগাব আমাৰ টুকটো। টিলিঙাটো ইমান ধুনীয়া ন যতীনদা? তই আনিছ আৰু ধুনীয়া নহয় পাৰেনে? এটা মোকো আনি দিবি, ময়ো আৰি ল'ম। ধেই। কেমেৰাটো হাতত লৈ আগানে ভাবিলে আচলতে কোন বেছি মৰম লগা, কপালত মুগা বৰণৰ ফোট থকা গৰু পোৱালিটো নে তাক কোচত লৈ মৰম কৰি থকা তাইৰ আবেলি। এই মুহূৰ্তত তাই আবেলি নহয় যেন গোসাঁইঘৰৰ ফটোখনত থকা কানাইৰ ৰাধাজনীহে। এই ছোৱালীজনীৰ প্ৰেমত পৰাটো যদি পাপ, সেই পাপ কৰি হাজাৰ নৰক যন্ত্ৰণা ভুগিবলৈ সাজু সি। গৰু পোৱালিটোক এৰি দে বেলি, ভয় খাইছে সি। তাইক অকণমান খং উঠাই চাবলৈ মন গ'ল তাৰ। নাপায়, সি মই মৰম কৰিলে ভাল পায়। গৰুৱে গৰু ভাল পায়েই। হ'ব, মই গৰুৱেই ভাল। চ' নাও ইউ আৰ ইন মাই লাভ উইথ দিছ মাইড। পিছফালৰ কৰ্কশ মাতটো এই সময়ত আগানে একেবাৰেই শুনিব খোজা নাছিল। হাতত একাপ গ্ৰীণ টি লৈ তাৰ পিছফালে কেতিয়াৰ পৰা অৰ্ঘা ৰৈ আছে সি নাজানে। কি লাগে? এনচাৰ, আই ৱান্ট দ্য ডেম আনচাৰ। তুমি মোৰ লগত যাবা নে নোযোৱা? নেযাওঁ। মই জানো তোমাৰ ৱৰ্ক পাৰ্মিট আৰু 8 মাহলৈ ভেলিড। তুমি একো বাহানা দিব নোৱাৰা। বিৰাট হিচাপ ৰাখিছা। কিয়? তুমি যাবই লাগিব। ইউ কেন্ট জাষ্ট লেট গ' ছাচ এ বিগ এমাউণ্ট। দিছ ক্লায়েণ্ট অনলি ৱান্ট টু ৱৰ্ক উইথ ইউ
and you have to do it for me, for us. নকৰিলে কি কৰিবা? জঁপিয়াই দিম ইয়াৰ পৰা। বেলকনিৰ লোহাৰ ৰেলিংডালত উঠিবলৈ গ'ল অৰ্ঘা। তলৰ পৰা দেখি থকা যতীন দা আৰু আবেলি দৌৰি আহিল। গোসাঁই ঘৰৰ মন্ত্ৰ আৰু ঘণ্টাৰ শব্দৰ বাবে ঘৰৰ আন মানুহে তেতিয়াও একো গম পোৱাই নাই। মোৰ কিবা এটা হ'লে তোমাক আৰু তোমাৰ ফেমিলিক কিন্তু পাপাই শেষ কৰি দিব, চাই থাকা। তুমি নমৰা মই জানো, বাট প্লিজ ডোণ্ট ক্ৰিয়েট এ চিন হিয়াৰ। হেই কি কৰা? যতীন দা আৰু বেলি আহি ওপৰ পালেহি। অৰ্ঘা ৰেলিংখনত উঠি গৈছে। আৰ ইউ চেলেঞ্জিং মি আগান? য়েছ আই এম। সমাগত বিপদৰ উমান পাইছে বেলিয়ে। তাই অৰ্ঘাক ৰখাবলৈ বুলি যাওঁতেই সকলোকে আচৰিত কৰি জঁপিয়াই দিলে অৰ্ঘাই। শেষ মুহূৰ্তত বাওঁ হাতখনত যেনে তেনে ধৰি ৰখাবলৈ চেষ্টা কৰিছে আবেলিয়ে। যতীন দা দৌৰি গৈ আবেলিৰ সৈতে লগ লাগি যিমান পাৰে অৰ্ঘাক ওপৰলৈ টানিবলৈ চেষ্টা কৰিছে। আগান তেতিয়াও নিজে নিজৰ ঠাইতে ৰৈ আছে। কি হৈ গ'ল হঠাৎ ধৰিবই নোৱাৰিলেহি। বাবা আহচোন ধৰহি। তেতিয়ালৈ সকলো চিঞৰ শুনি আগানৰ মাক দেউতাক আৰু বৰমাক আহিও সেইখিনি পালেহি। অলপ আগত তাত কি হৈছিল বুজিবলৈ কাৰো সময় নালাগিল। তেতিয়ালৈ অৰ্ঘাক ওপৰলৈ তুলি অনা হ'ল। দৃশ্যটো সকলোৱে দেখিলে। মাকে একো নভবাকৈ আগানৰ গালত ইটোৰ পাছত সিটো চৰ মাৰিছে। দেউতাকে মনে মনে চাই আছে। অৰ্ঘাই অচেতন হৈ যোৱাৰ দৰে আবেলিৰ গাতে ঢলি পৰিছে। এওঁক বাবাৰ বিচনাতে শুৱাই দে বেলি। এইজাক ধুমুহাই কেইটাই জীৱন শেষ কৰিব তাৰ উমান অৰুন্ধতীয়ে পাইছে। প্ৰণতি শান্ত হ। বাবা গা ধুই গোসাঁই ঘৰলৈ আহ। নেলাগে বাইদেউ, সি অৰ্ঘাৰ ওচৰত থাকক। আজি কিমান ডাঙৰ ঘটনা এটা হোৱাৰ পৰা বাচিছে। মোৰ গা এতিয়াও কঁপি আছে। পূজা ভাগেহে ৰক্ষা কৰিছে জানেনে? হে প্ৰভু। একো নহয়, এইবিলাক মই জানো। মাকৰ ভুল ধাৰণা ভাঙিব লাগিব। আগানে মনে মনে থাকিব নোৱাৰে এতিয়া। চুপ, একদম চুপ। তোৰ মেল ইগ' হাৰ্ট হৈছেনে? সেইকাৰণে এইবিলাক কৰি আছ। তাক ক'বলৈ দিয়া। বাবা কি হৈছে এইবোৰ? দেউতা প্লিজ, এতিয়া একো নকওঁ মই। বাহিৰৰ কথাবোৰ বেলিৰ কাণত ঠিকেই পৰিছে। অৰ্ঘা তেতিয়াও চকু মুদি তাইৰ কান্ধত শুই আছে। লাহেকৈ ধৰি আগানৰ বিচনাখনত শুৱাই দিওঁতে তাইৰ হাতখন ধৰি অৰ্ঘাই ক'লে, মোৰ লগত আজিলৈকে কোনো জিকা নাই, মাইণ্ড ইট। তাৰমানে সেয়া নাটক আছিল। মানুহে এনেকুৱা কৰিবও পাৰে। গোসাঁই ঘৰত তেতিয়া বৰদেউতাকৰ কণ্ঠত উচ্চাৰিত হৈছে, ত্ৰম্বকং যজামহে সুগন্ধিং পুষ্টি বৰ্ধনম উৰ্বাৰো কমিব বৰ্ধনন মৃত্যু মুক্ষীয় মা মিত্ৰাত। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ 11তম খণ্ড। ধন্যবাদ।